I am belongs from Boro tribe, the oldest and largest indigenous. এই পচা গেলা মেণ্টেলিটিটো লৈ পেলাই জীয়াই থকাতকৈ মৰি যোৱাই ভাল। বুৰঞ্জীটো চেঞ্জ কৰিব বিচাৰিছে নেকি আপুনি? এইটো বয়সত বিধানসভাৰ স্পীকাৰে বড়ো হোৱা কাৰণে বিধানসভাখন চোৱা লাগি গ'ল। এজন মেণ্টেলি পচা গেলা মানুহে কৈ গ'ল। আৰু এইজন বুঢ়াই কি কয় আগতে শুনি লওকচোন। বড়ো জনগোষ্ঠী তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয় মিচিঙে মিচিং বুলি ক'ব। এই স্বৰবাসীয়েহে অসমীয়া বুলি ক'ব। ডক্টৰ বসন্ত কুমাৰ গোস্বামী, আপুনি যি ক'লে বড়ো আৰু মিচিং মানুহে কেতিয়াও অসমীয়া বুলি কৈ নলয়, কিয় ক'মহে? অসমীয়া বুলি কিয় কৈ ল'ম? য়েছ, আই এম ফ্ৰম আছাম ষ্টেট, মাই কাণ্ট্ৰি ইজ ইণ্ডিয়া এণ্ড আই এম এন ইণ্ডিয়ান। মই ইণ্ডিয়ান বুলি কৈ ল'ব পাৰোঁ একদম গৌৰৱৰ লগত, কিন্তু মই অসমীয়া নহয়, আছামিজ নহয় মই। আপোনাৰ কেনেকুৱা এই বুঢ়া বয়সৰ কেনেকুৱা মেণ্টেলিটি? একদম বড়ো আৰু মিচিং ট্ৰাইবেল মানুহকো চাব নোৱাৰে। আপুনি এজন লিডাৰ হৈ পেলাই এইটো বয়সত বড়ো আৰু মিচিঙক ছেপাৰেট কৰি দিছে। মোৰ নিজৰ ভাষা আছে, ট্ৰেডিশ্যন আছে, কালচাৰ আছে। আই এম বিলংছ ফ্ৰম বড়ো ট্ৰাইব। মই বড়ো মানুহ হয়, মই আছামিজ মানুহ নহয়। কাৰণ আমাৰ নিজৰ কালচাৰ আছে, লেংগুৱেজ আছে, ট্ৰেডিশ্যন আছে। আই এম বিলংছ ফ্ৰম বড়ো ট্ৰাইব, দ্য ওল্ডেষ্ট এণ্ড লাৰ্জেষ্ট ইণ্ডিজিয়াছ ট্ৰাইব ইন আছাম। চবতছে ডাঙৰ আৰু চবতছে পুৰণা ইণ্ডিজিয়াছ ট্ৰাইব হয় বড়ো জাতি। মই বড়ো মানুহ হয়, আছামিজ মানুহ নহয়। আপুনি কি কথা ক'ব আহিছে? কাৰ আগত আপুনি এইবোৰ কথা ক'ব আহিছে? এইটো বয়সত মিয়াবিলাকক লৈ, মিয়াবিলাকৰ মাজত সেইবোৰ কথা ক'ব আহিছে? অসম মিয়া বনাব খুজিছে নেকি অসমটো? অসম মিয়া জমা হয় অসমীয়া। সেইকাৰণে কথাবোৰ অলপ ভাবি চিন্তি পেলাই ক'ব লাগে। আপোনাৰ যে মুখৰ পৰা যি শব্দবোৰ ওলাব সেইবোৰ কিমান এফেক্ট কৰিব অসমটো, সেইটো ভাবি চিন্তি কথাবোৰ ক'ব লাগে। সেইকাৰণে এইটো বয়সত লিডাৰশ্বিপ লৈ পেলাই যি মনত আহে, যি মুখত আহে, যাকে তাকে বকিব নালাগে। তেতিয়াহে অসমখন শান্তিকৈ থাকিব। নহ'লে সেইটো জাতিক চাব নোৱাৰা হৈ যাব। কাটা কুটা মাৰা পিৰা তেনেকুৱা হৈ থকাটো বিচাৰে নেকি অসমটো? জ্বলি থকাটো বিচাৰে? আমিও নিবিচাৰোঁ। আই ৰেচপেক্ট অল দ্য আছামিজ পিপল। মই অসমীয়া মানুহবোৰক বহুত ৰেচপেক্ট কৰোঁ, চেলিউট কৰোঁ। কিন্তু সেই বুলি আমাৰ বড়ো মানুহ, বড়ো ট্ৰাইবক জবৰদস্তি সেইবোৰ কথা ক'ব নালাগে, তেৰা বেকা কথাবোৰ। মোৰ নিজৰ কালচাৰ আছে, লেংগুৱেজ আছে, ভাষা আছে, ট্ৰেডিশ্যন আছে। মই বড়ো হয়, বড়ো ট্ৰাইব, oldest and largest tribe in Assam, indigenous largest tribe in Assam. হিষ্ট্ৰীটো উল্টা কৰিব নিবিচাৰিব, বুজিছ? বড়ো মানুহ চবতছে পুৰণা আৰু চবতছে ডাঙৰ ট্ৰাইব হয় এইটো অসমত। এইটো বুঢ়া বয়সত নিজৰ সন্মানটো অলপ বচাই ৰাখিবচোন। নিজৰ সন্মানটো কিয় নিলাম কৰি লৈছে? উল্টা পুল্টা কথাবোৰ, আল বাল কথাবোৰ কৈ পেলাই বুৰঞ্জীটো চেঞ্জ কৰিব বিচাৰিছে নেকি আপুনি? এইটো বয়সত বুৰঞ্জী পৰা নাই। ট্ৰাইবেল মানুহ, বড়ো মানুহ কিমান চাব নোৱাৰে, কিমান হিংসা কৰে, কিমান ঘিণ কৰে, এটাৰ পিছত এটা গম পাই গৈ আছোঁ। কাৰণটো হ'ল আপোনালোকে ট্ৰাইবেল মানুহৰ উন্নতি হোৱাটো নিবিচাৰে। ট্ৰাইবেল মানুহ ধনী হৈ যোৱাটো আপোনালোকে নিবিচাৰে। ট্ৰাইবেল মানুহ শিক্ষিত হৈ যোৱাটো আপোনালোকে নিবিচাৰে। ট্ৰাইবেল মানুহ সদায় ভৰিৰ তলত ৰাখিব বিচাৰে। সেইটো কাৰণে এইটো মেণ্টেলিটিত আপোনালোকৰ বুঢ়া হৈ গ'লেও এইটোৱে সোমাই আছে, ট্ৰাইবেল মানুহ সদায় ডমিনেট কৰিব ৰাখিব বুলি। ইমান লেতেৰা মন বুঢ়া বয়সত। নিজৰ সন্মানটো অলপ বচাই ৰাখিবচোন। বুঢ়া মানুহ আমাৰো গালি চালি দিব মন নাযায়, নহ'লে চেট আপোনাৰ বয়সটো চাই পেলাই গালি দিয়া নাই মই। তেনেকুৱা আলবাল কথাবোৰ কৈ থাকিব নালাগে। আমি একেলগে মিলিজুলি থাকিব লাগে। চব জাতিক, চব ধৰ্মক সন্মান দিব লাগে। এই পচা গেলা মেণ্টেলিটিটো লৈ পেলাই জীয়াই থকাতকৈ মৰি যোৱাই ভাল। জাতিৰ মাজত, ধৰ্মৰ মাজত হিংসা লৈ আহি পেলাই একো কাম নাই। কোনো এটা ভগৱান নাই জাতিৰ মাজত হিংসা লৈ আহা। কোনো এটা ভগৱান নাই ধৰ্ম লৈ পেলাই ঘিণ কৰা। কোনো এটা ভগৱানে নকয় যে ধৰ্ম লৈ পেলাই কাকবা ঘিণ কৰ। কোনোবা আছে নেকি তেনেকুৱা ভগৱান? এইটো জাতিক ঘিণ কৰ, এইটো ধৰ্মক ঘিণ কৰ। আছে যদি আপোনালোকৰ ভগৱানটো মিছা। সেইটো কাৰণে কথাবোৰ অলপ ভাবি চিন্তি পেলাই ক'ব লাগে।